নমস্কাৰ, মই ৰিকুৱে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফটোকেইখন দেখি চাগে গম পাইছেই, আজি হৈছে সোমবাৰ আৰু আজি কৃষ্ণৰ জন্মাষ্টমী। আজিৰ দিনটো সঁচাকৈ খুব ভাল লাগে নহয়নে? এয়া মই ৰাতিপুৱা শুই উঠি গা পা ধুই একাপ চাহ খাওঁ বুলি লৈছোঁ। আজি যিহেতু জন্মাষ্টমী, অকণমান মিঠা খাবলৈ মন গ'ল। মিঠা মানে মই এয়া চাহৰ লগত লৈছোঁ অকণমান বুনিয়া ভুজিয়া আৰু কেইডালমান নিমকি। আৰু ৰাতিপুৱা মই সদায় এনেকৈ একাপ লাল চাহ খাওঁ চেনি নিদিয়াকৈ। এয়া খাই বৈ আজৰি হৈ লওঁ। তাৰ পাছত ৰাতিলৈ আকৌ নামঘৰলৈ যাব লাগিব। দিনত পিঠাগুড়ি খুন্দিবলৈ যাব লাগিব, তাৰ পাছত আকৌ ৰাতি নামঘৰলৈ যাব লাগিব। নামঘৰত আপোনালোকক অকণমান দেখাম বাৰু। এয়া একদম জন্মাষ্টমীত আহি নামঘৰ পালোহি, চব কামে কামে ব্যস্ত। এইফালে এয়া পুৰা ৰুটি বেলাত ব্যস্ত। নব বেলচোন মন্দিৰ নব হাই বুলি কৈ দিয়া। আমি ৰুটি বেলি আছো একদম ইমানখিনি এইটো চব। তাৰপৰা এইফালে আমি এয়া লুচি বনাই আছো জন্মাষ্টমী। ৰুটি আৰু কি দালি নহয় কাবেলিবোৰ, তাৰপিছত আৰু খৰিৰ চাৰ চাটনি কাৰিকৰ বনালে ভিতৰৰ ফালে আপোনাক উঠাই দিবলৈ কৈছে। এইফালে হেৰি কাকো নব চাহ বনাইছো নামঘৰত চাহ দিবলৈ দেই। চাহত একদম পুৰা ব্যস্ত। এইফালে খুৰীয়ে বনাইছে একদম ফুলা ফুলা ৰুটি।